নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই চেনেলটোৰ জৰিয়তে আগন্তুক নেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে সিলেবাস অনুসৰি কিছু তথ্য ভিডিঅ'বোৰৰ মাজেৰে লৈ অনাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিছো আৰু সেই প্ৰচেষ্টাক বহুতে আদৰিও লৈছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আশা কৰো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ সিলেবাসত থকা দ্বিতীয় গোটৰ এটা সাব ইউনিট আছিল আৰু সেইটো আছিল চৰ্যাপদ অসমীয়া সাহিত্য বুলি যেটো গোট আছিল দ্বিতীয় গোট তাৰ অন্তৰ্গত এটা বিষয় আছিল চৰ্যাপদ আৰু সেই চৰ্যাপদৰ বিষয়ে আমি এই ভিডিঅ'টোত কিছু কথা আপোনালোকক জনাম প্ৰথমে আমি চৰ্যাপদৰ কথা পঢ়িব যাওতে ইয়াত আমি দেখুৱাইছোৱে আৰু এইখিনি মই পৰীক্ষা দিওতে কিতাপৰ পৰা পঢ়ি লৈ যিখিনি নোটছ বনাই লৈছিলো সেইখিনি আপোনালোকৰ মাজলৈ আনিছো আশা কৰিছো আপোনালোকৰ ইয়াৰ পৰা সহায় হ'ব আৰু কিতাপৰ ভিতৰত আপোনালোকে এইখিনি তথ্য চাবলৈ হলে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত যিখন আমাৰ স্নাতক বা স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ এখন হাতপুথি সেইখনৰ পৰা আমি বিশেষকৈ চাইছিলো আৰু তাৰ পৰা প্ৰশ্নবিলাক আহি থকা দেখা যায় গতিকে সেইখিনিৰ বিষয়ে আজি অলপ এই ভিডিঅ'টোত আলোচনা কৰিম এতিয়া চৰ্যাপদৰ কথা আলোচনা কৰিব যাওতে ইয়াত এই শব্দটো চৰ্যাপদ শব্দটো আমি ভাঙি ললে বেছি সুবিধা হ'ব চৰ্যাপদ বুলি যেটো শব্দ আছে চৰ্যা প্লাস পদ চৰ্যাপদ হয়নে তাৰ লগত এইটো আমি ক'ব পাৰো যে চৰ্যাপদসমূহক চৰ্যা গীত বুলিও কোৱা হয় এইটো কথা মনত ৰাখিব চৰ্যাপদ বা গীত গতিকে আমি চৰ্যাপদৰ বা চৰ্যা গীতৰ কথা জনাৰ আগতে এই কথা জানি থোৱাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ অসমীয়া ভাষাৰ আলোচনাৰ ক্ষেত্ৰত এই চৰ্যাপদৰ কথানো কিয় আহিল হয়নে এই কথাটো আমি জানিব লাগিব কাৰণ কি প্ৰত্যেক বিষয় বা বস্তুৰে এটা মূল বা আৰম্ভণি থাকে আৰু ঠিক তেনেকৈয়ে কি হৈছিল আমাৰ অসমীয়া ভাষা বা সাহিত্যৰো কিছুমান মূল বা আৰম্ভণি আছে আৰু সেই আৰম্ভণি কালৰ এবিধ সাহিত্যিক নিদৰ্শনে হৈছে আমি যি আজি বিষয়টো পঢ়িম সেই বিষয়টো হৈছে আৰম্ভণি কালৰ এবিধ সাহিত্যিক নিদৰ্শন সেইটো হৈছে চৰ্যাপদ এই কথাখিনি মনত ৰাখিব কিন্তু এই চৰ্যাপদৰ ক্ষেত্ৰত বহুতো আঞ্চলিক ভাষাই ইয়াৰ মূল লিখিত যেটো সাহিত্যিক নিদৰ্শন বুলি দাবী কৰি আহিছে কিন্তু আমি অসমীয়া ভাষা পঢ়োতেনো এই চৰ্যাপদৰ বিষয়ে কিয় জানিব লগা হল এই কথাখিনি অলপ জানোৱা হকচোন ইয়াৰ ভিতৰত প্ৰথমে আমি চাবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হল যে চৰ্যাপদৰ ৰচনাৰ সময় হয়নে এই ৰচনাৰ সময়খিনি কি আছিল অষ্টম শতিকাৰ পৰা আমি কি পাইছো দ্বাদশ শতিকালৈকে চৰ্যাপদ বিলাক ৰচনা হৈছিল এই সময়সীমাটো আমাৰ পৰীক্ষাত প্ৰশ্ন আহি থকা দেখা পোৱা যায় গতিকে এই কথাটো আপোনালোকে নোট কৰি ল'ব এতিয়া অসমীয়াৰ লগতে আৰু কি ভাষা আছে বাংলা উৰিয়া মৈথিলী আৰু হিন্দী এই ভাষাবোৰৰ মানুহেও দাবী কৰি আহিছে যে এই চৰ্যাপদবোৰ তেওঁলোকৰহে লিখিত সাহিত্যিক নিদৰ্শন আমি যেনেকৈ অসমীয়া ভাষীবিলাকে কওঁ যে আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন কি চৰ্যাপদ ঠিক তেনেদৰে সেই ভাষাবিলাকেও কৈছিল যে সেইবিলাকেনো তেওঁলোকৰহে সাহিত্যিক নিদৰ্শন আৰু এই সম্বন্ধে কোনটো ভাষাৰ এই তো লিখিত ৰূপ হয় চৰ্যাপদ বিলাক সেই সম্বন্ধে মতভেদ আজিও চলি আছে ইয়াৰ অন্ত পৰা নাই গতিকে এই সম্বন্ধে আমি ইয়াৰ কাৰণনো কি আছিল সেইখিনি অলপ জানিবলৈ চেষ্টা কৰো ইয়াৰ কাৰণ বুলি ক'লে আমি এইখিনি কথা জানিব পাৰো যে অসমীয়া ভাষাৰ যেটো মূল ৰূপৰ পৰা উদ্ভৱ হৈছিল সেই আটাইবোৰ ভাষাই একেটা মূলৰ পৰা উদ্ভৱ হৈছিল আৰু যেতিয়া এই আঞ্চলিক ভাষাবোৰৰ জন্মই হোৱা নাছিল তেতিয়া এই ভাষাটো এটা ৰূপত আছিল আৰু সেই ভাষাটো হৈছে কি প্ৰাচ্য মাগধী অপভ্ৰংশ ইয়াত উল্লেখ কৰা আছে প্ৰাচ্য মাগধী অপভ্ৰংশ এইটো মনত ৰাখিব আৰু এই প্ৰাচ্য মাগধী অপভ্ৰংশটো মাগধী প্ৰাকৃত নামৰ এবিধ আঞ্চলিক ভাষাৰ পৰা ভাঙি আহি কিছু সৰল ৰূপ হৈছিল আৰু সেইটোৱে হৈছে প্ৰাচ্য মাগধী অপভ্ৰংশ
আৰু এই প্ৰাচ্য মাগধী অপভ্ৰংশৰ ভাষাৰূপটোৰ সৃষ্টি এনেকৈ হ'ল আৰু সেই ভাষাৰূপটোৰ পৰাহে ক্ৰমান্বয়ে ভাঙি ভাঙি বা সৰল ৰূপ এটা পায় এই মৈথিলী অসমীয়া বাংলা আদি বিভিন্ন প্ৰান্তত এই আঞ্চলিক ভাষাবোৰৰ স্বকীয়ভাৱে জন্ম হৈছিল আৰু এই ভাষাবোৰৰে কিছুমান উমৈহতীয়া বৈশিষ্ট্য আমি পঢ়িব ওলোৱা এই বিষয় যে চৰ্যা পদ বা গীত আছে সেই বিষয়ে আমি সেই গীতবোৰৰ মাজত এই ভাষাবোৰৰ কিছুমান বৈশিষ্ট্য দেখিবলৈ পাওঁ আমি সেই চৰ্যা গীতবোৰ পঢ়িলে আৰু সেই ভাষাবিলাকৰ শব্দবিলাক আমি তাত পাম গতিকে এই কথাখিনি আপোনালোকে অলপ মনত ৰখাৰ চেষ্টা কৰিব কাৰণ আৰম্ভণিটো অলপ জানিলে আপোনালোকৰ পঢ়োতে সুবিধা হ'ব এতিয়া আমি ইয়াতে উল্লেখ থকা কথাখিনিৰ বিষয়ে জানিম এইটোটো আমি প্ৰথমতেই পালো যে চৰ্যা পদসমূহ কি আছিল অসমীয়া সাহিত্যৰ প্ৰথম লিখিত সাহিত্যিক নিদৰ্শন এইটো প্ৰশ্ন আহিয়ে থাকে যে প্ৰথম অসমীয়া সাহিত্যৰ লিখিত সাহিত্যিক নিদৰ্শন কি আছিল যে চৰ্যা পদ কিন্তু ইয়াৰ আগতে কি আছিল সাহিত্যৰ সৃষ্টি হৈছিল সেইবিলাক কি আছিল মুখে মুখে প্ৰচলিত আছিল লোক সাহিত্যসমূহ আছিল হয়নে কিন্তু সেইবিলাক লিখিত ৰূপত আমি পোৱা নাছিলো হেয়ে লিখিত ৰূপত পোৱা প্ৰথম অসমীয়া সাহিত্যিক নিদৰ্শন কি এই চৰ্যা পদসমূহ এই কথাটো আমি জানিব পালো তাৰ পিছত সময়টোৰ কথা জানিলো আৰু এই কথাখিনি মই আলোচনা কৰিছে যে আসলতে চৰ্যা পদসমূহৰ ভাষা কি আছিল প্ৰাচ্য মাগধী অপভ্ৰংশ কেতিয়াবা আহিব পাৰে চৰ্যা পদসমূহৰ ভাষা কি আছিল হেতু হ'ব প্ৰাচ্য মাগধী অপভ্ৰংশ আৰু যি সময়ত ভাৰতৰ আঞ্চলিক ভাষাবোৰে গঢ় লৈ উঠাই নাছিলে যেনে আঞ্চলিক ভাষা কি আছিল হিন্দী মৈথিলী অসমীয়া উৰিয়া আদি বিভিন্ন প্ৰান্তৰ ভাষাৰ কিছু বিশেষত্ব দোহাবোৰৰ ভাষাত বিচাৰি পাইছিল বা পাইছে আমি অলপ আগতে যিখিনি কথা উল্লেখ কৰিলো সেই কথাখিনি ইয়াত লিখা আছে আৰু এইবিলাকৰ ভাষাবিলাকৰ কিছুমান বৈশিষ্ট্য আমি উমৈহতীয়া বৈশিষ্ট্য চৰ্যা গীতবোৰত দেখিবলৈ পাওঁ এতিয়া তাৰ পিছত গুৰুত্বপূৰ্ণ কথা আছে এইখিনি যে কলিকতাৰ এছিয়াটিক সোসাইটিৰ পুথি সংগ্ৰহাৰ্থে মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে বহুতবাৰ নেপাললৈ যায় মানে তেওঁ কি আছিল নেপাললৈ গৈছিল আৰু কি 1907 চনত নেপালৰ ৰাজদৰবাৰৰ পৰা কেইখনমান পুথি আৱিষ্কাৰ কৰি আনে কোনে আনিছিল নেপালৰ ৰাজদৰবাৰৰ পৰা পুথি যে হৰপ্ৰসাদ শাস্ত্ৰী নামৰ এগৰাকী ব্যক্তিয়ে আৰু কৰ পৰা আনিছিল নেপালৰ ৰাজদৰবাৰৰ পৰা চনটো কিমান পালো 1907 চনত এতিয়া সেই পুথি কেইখননো কি আছিল তাৰ বিষয়ে আমি চাম পুথি কেইখন আছিল প্ৰথমখন আছিল চৰ্যা বিনিশ্চয় তাৰ পিছত আছে সৰস্বজৰ দোহাকোষ তাৰ পিছত আছে কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু 4 নম্বৰখন আছে ডাকাৰনব আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা এইখিনি চাব যে এই চাৰিওখন পুথি সংযোগ কৰি এইটোৰ পৰা প্ৰশ্ন আহিয়ে থকা দেখা যায় যে 1916 চনত হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা নামৰ পুথিখন বংগীয় সাহিত্য পৰিষদৰ দ্বাৰা প্ৰকাশ কৰি উলিয়ায় ইয়াতে গুৰুত্বপূৰ্ণ কথা এইখিনি যে এই যিকেইখন আমি পুথি পালো আমি নেপালৰ ৰাজদৰবাৰৰ পৰা সংগ্ৰহ কৰা হৰপ্ৰসাদ শাস্ত্ৰী সেই চাৰিওখন পুথি একগোট কৰিছিল মানে এখন কৰিছিল আৰু কিমান চনত কৰিছিল 1916 চনত চনটো মনত ৰাখিব আৰু পুথিখনৰ নাম কি দিছিল হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা এই নামটো অলপ দীঘলীয়া তথাপিও শব্দকেইটা এটা দুটা শব্দ দেখা পালে আপোনালোকৰ মনত পৰিয়ে যাব পৰীক্ষাত আৰু এই নামৰ এই পুথিখন বংগীয় সাহিত্যৰ পৰা প্ৰকাশ কৰি উলিয়াইছিল এইটো এটা গুৰুত্বপূৰ্ণ তথ্য যে কেতিয়াবা এই পুথিখনৰ নাম দিব আৰু কোনে বা কোনটোৱে প্ৰকাশ কৰি উলিয়াইছিল কাৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা হৈছিল তেতিয়া আমি লিখিম বংগীয় সাহিত্য পৰিষদ এই প্ৰশ্নটো আগতেও আহিছিল আৰু তাৰ লগত অপচনত আছিল কলিকতাৰ এছিয়াটিক সোসাইটি এনে ধৰণৰ কিবা কিবি অপচন আছিল কিন্তু আমি যেহেতু চৰ্যা পদৰ কথা পঢ়োতে কলিকতাৰ এছিয়াটিক সোসাইটিৰ কথা এইখিনিতে পাওঁ গতিকে পৰীক্ষা হলত কেতিয়াবা মানে আমি দধৰ-মধৰ হৈ যাও যে পৰীক্ষা হলত আমি কেতিয়াবা অসুবিধাৰ সন্মুখীন হও যে কোনটো হ'ব অপচনটো যদি আমি ভালকে চাই না যাও সেই কাৰণে এই নামটো ভালদৰে মনত ৰাখিব যে বংগীয় সাহিত্য পৰিষদেহে এই পুথিখন প্ৰকাশ কৰি উলিয়াইছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এই কথাখিনি চাম যে হৰপ্ৰসাদ শাস্ত্ৰী এই গোটেইকেইখন গ্ৰন্থকেই বাংলা ভাষাৰ আদিস্তৰৰ অন্তৰ্গত বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত গৱেষণাৰ ফলত নিৰ্ণিত হল যে কেৱল চৰ্যা বিনিশ্চয়খনহে মানে সেইখন পুথিহে প্ৰাচীন বাংলা ভাষাৰ আদি ৰূপ বাকি কেইখনৰ মূল কিন্তু কি আছিল সৌৰশ্ৰেণী
অপভ্ৰংশ এতিয়া মনত ৰাখিব ইয়াতে মই উল্লেখ কৰা আছিলে অকল এই কিতাপখনৰহে মূলটো কি আছিল বাংলা ভাষাৰ আৰু বাকিখিনি আছিল সৌৰসেনী অপভ্ৰংশ তাৰ পিছত আছে সৰ্জাচৰ্য বিনিশ্চয় নামটো হৰপ্ৰসাদ শাস্ত্ৰীয়ে দিয়া নামহে আছিল সৰ্জাপদ সংগ্ৰহ থকা মূল গ্ৰন্থখনৰ নাম আছিল সৰ্জা গীতিকোষ এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সৰ্জা গীতিকোষ এই নামটো মনত ৰাখিব ইয়াত মুঠ কিমান আছিল 50টা দোহা বা পদ আছিল কিন্তু তিনিটাহে পূৰ্ণভাৱে আৰু এটাৰ শেষাংশ বিভিন্ন কাৰণত নষ্ট হৈছিল গতিকে বৰ্তমান ইয়াৰ সংখ্যা কিমান 46টা কেতিয়াবা এইটোৰ প্ৰশ্ন আহিব পাৰে যে মুঠ কিমান আছিল 50টা দোহা বা পদ আছিল কিন্তু তাৰে তিনিটা কি হৈছিল সম্পূৰ্ণভাৱে আৰু এটাৰ শেষাংশ বিভিন্ন কাৰণত নষ্ট হৈছিল গতিকে 50ৰ পৰা এইখিনি মাইনাস কৰি দিলে আমি কিমান পাম 46টা দোহা বা পদহে পাম গতিকে এই কথাখিনি মনত ৰাখিব তাৰ পিছত আছে সৰ্জা গীতিকোষ বা সৰ্জা নীতিকোষ বৃত্তি নামৰ গ্ৰন্থখন দৰাচলতে এইখনৰ আৰু এটা নাম আছে সৰ্জা নীতিকোষ বৃত্তি এইটো মনত ৰাখিব দৰাচলতে কোনে লিখা এখন টিকা পুথিহে সেইজন হৈছে আচাৰ্য মুনি দত্ত এই নামটো মনত ৰাখিব আচাৰ্য মুনি দত্তই লিখা এখন টিকা পুথিহে বা সাৰাংশ পুথি ইয়াতে মূল সৰ্জাখিনি সন্নিবিষ্ট হৈ আছিল মুঠ পৃষ্ঠা কিমান আছিল 69খন তাৰ পিছত আছে সৰ্জা গীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে কোনে লাভ কৰিছিল ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায় এইটো মনত ৰাখিব যে সৰ্জা গীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান কোনে লাভ কৰিছিল নামবিলাক দিব হৰপ্ৰসাদ শাস্ত্ৰী হয়তো দিব পাৰে মুনি দত্ত দিব পাৰে তেনেকৈ দিব পাৰে আপোনালোকে এইটো নাম মনত ৰাখিব যে ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়হে সৰ্জা গীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰিছিল তাৰ পিছত পৰৱৰ্তী কালৰ সৰ্জাপদৰ গৱেষকসকল কোন আছিল প্ৰবোধ চন্দ্ৰ বাগচি নীলৰতন সেন বাগচিৰ গৱেষণাৰ কালতেই সৰ্জাগীতৰ সম্পূৰ্ণ কি হৈছিল তিব্বতী অনুবাদটো আৱিষ্কৃত হৈছিল এই কথাখিনি আপোনালোকে নোট কৰি ল'ব তাৰ পিছত আছে সৰ্জাপদ মূলতঃ বৌদ্ধ ধৰ্মৰ সহজানী পন্থাৰ ধৰ্ম সাধনাৰ গীতসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে অভিহিত কৰা হৈছিল এইটো চাব যে সৰ্জাপদ মূলতঃ কি আছিল বৌদ্ধ ধৰ্মৰ সহজানী পন্থাৰহে আছিল কিন্তু মনত ৰাখিব বৌদ্ধ ধৰ্মৰ সহজানী পন্থাৰ ধৰ্ম সাধনাৰ গীতসমূহক কি কৰিছিল প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে অভিহিত কৰা হৈছিল তাৰ পিছত আছে বৰ্তমান বিভিন্ন গৱেষণাৰ অন্তত এই পদসমূহ অসমীয়া ভাষাৰ উপৰি বাংলা ওড়িয়া হিন্দী মৈথিলী আদি ভাষাৰো আদিকালৰ ভাষাৰ নিদৰ্শনত ৰচিত হৈছে বুলি প্ৰমাণিত হৈছে এইটো চাব বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষায়ো দেখিবলৈ পাইছে তেওঁলোকৰ ভাষাৰ এটি আদিৰূপ এই কথাখিনি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যে বৰ্তমান বিভিন্ন গৱেষণাৰ অন্তত এই পদসমূহ অসমীয়া ভাষাৰ উপৰি আমি যে প্ৰথমতে পাইছিলো বাংলা ওড়িয়া হিন্দী মৈথিলী আদি ভাষাৰো আদিকালৰ ভাষাৰ নিদৰ্শন ৰচিত হৈছে বুলি এইটো প্ৰমাণ হৈছে তাৰ পিছত চাব শাস্ত্ৰীদেৱে সৰ্জাচৰ্য বিনিশ্চয় পুথিৰ গানবোৰক বৌদ্ধ কীৰ্তন বা বৌদ্ধ সংকীৰ্তন বুলি অভিহিত কৰিছে এতিয়া চাব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে কোনে সৰ্জাচৰ্য বিনিশ্চয় পুথিৰ গানবোৰক বৌদ্ধ কীৰ্তন বা বৌদ্ধ সংকীৰ্তন বুলি অভিহিত কৰিছিল তেতিয়া আমি নামটো পাম হৰপ্ৰসাদ শাস্ত্ৰীয়ে বা কেতিয়াবা আহিব পাৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে সৰ্জাচৰ্য বিনিশ্চয় পুথিৰ গানবোৰক কি বুলি অভিহিত কৰিছিল তেতিয়া আমি কি লিখিম বৌদ্ধ কীৰ্তন বা বৌদ্ধ সংকীৰ্তন বুলি তাৰ পিছত আছে ডক্টৰ বাণীকান্ত কাকতীয়ে ইয়াৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশত সৰ্জাপদৰ অসমীয়া ভাষাৰ লগত মিল আছে বুলি প্ৰমাণ কৰি গৈছে কোনে প্ৰমাণ কৰি গৈছিল আমাৰ ডক্টৰ বাণীকান্ত কাকতীয়ে এই ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশত যে সৰ্জাপদৰ অসমীয়া ভাষাৰ লগত মিল আছে সেই কথাটো প্ৰমাণ কৰি গৈছিল এতিয়া সৰ্জা গীতসমূহ গাবৰ কাৰণে ৰচিত গীতসমূহটো গাবৰ কাৰণে ৰচিত হৈছিল হয়নে এই সৰ্জাসমূহৰ ৰচনা কালত কামৰূপ ৰাজ্যত পাল ৰজাসকলে ৰাজত্ব কৰিছিল এই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে সৰ্জা সমূহৰ ৰচনা কালত কামৰূপ ৰাজ্যত কোন ৰজাই ৰাজত্ব কৰিছিল এবাৰ পৰীক্ষাত অহা দেখিছিল এইটো প্ৰশ্ন যে পাল ৰজাসকলে ৰাজত্ব কৰিছিল গতিকে এইটো নোট কৰি থব
গোটেইখিনি কথাই গুৰুত্বপূৰ্ণ তাৰ মাজৰ পৰা প্ৰশ্ন অহাবিলাক মই কৈ গৈ আছো তাৰ পিছত আছে বৌদ্ধ গান আৰু দোহাসমূহ সহজান পন্থৰ ধৰ্ম সাধনৰ গীত আছিল আৰু এই যে বৌদ্ধ গান আৰু দোহাসমূহ আছিল সহজান পন্থৰ ধৰ্ম সাধনৰ গীত আৰু প্ৰত্যেকটো চৰ্যা সাথৰৰ দৰে চৰ্যা যে আমি গীতবিলাক পাম সেইবিলাক সাথৰৰ দৰে সাথৰৰ কথাটো আমি পাইছিলো হয়নে ঠিক তেনেকুৱাই ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু গূঢ়াৰ্থ বা মৰ্মাৰ্থ বুজিবলৈ কঠিন আমি সাথৰ পঢ়তে পাইছিল না নাই যে বাহ্যিক অৰ্থটো কি আছিল অতি সহজ কিন্তু যেটো মূল তাৰ ভিতৰৰ যেটো মৰ্মাৰ্থ সেইটো বুজিবলৈহে কঠিন আৰু চৰ্যা গীতসমূহ তেনেকৈ আছিল হেয়া সাথৰৰ নিচিনা বুলি কৈছে এই কাৰণে এই গীতবোৰক বৃত্তিকাৰে ইয়াৰ ভাষা সন্ধ্যা ভাষা বা সন্ধ্যা ভাষা বুলিছে কোনে বুলিছে নামটো মনত ৰাখিব বৃত্তিকাৰে আৰু কি কাৰণত কাৰণটো ইয়াতে আমি আগতে উল্লেখ কৰিছোৱে আৰু ভাষাটো কি আছিল সন্ধ্যা ভাষা বুলি তাৰ পিছত চাব ইয়াতে গুৰুত্বপূৰ্ণ কথা চৰ্যা গীতসমূহ মাত্ৰাবৃত্ত ছন্দত ৰচিত এই গীতবোৰক অত্যানুপ্ৰাস এটি মন কৰিবলগীয়া বিশেষত্ব চৰ্যা গীতবোৰ কি ছন্দত ৰচিত কেতিয়াবা প্ৰশ্ন আহিব পাৰে তেতিয়া আমি লিখিম মাত্ৰাবৃত্ত ছন্দত ৰচিত আৰু কি আছে প্ৰত্যেক গীতৰ শেষত ভনিতা আৰু আৰম্ভণিতে ধুৰা আছে কেতিয়াবা উক্তি যুক্তি দি দিব পাৰে এইটো উক্তি দিলে আৰু এইটো আছিল কি যুক্তি দি দিলে তেতিয়া আমি কি লিখিম দুটাই শুদ্ধ বুলি আমি লিখিব লাগিব হেনে বাকি চৰ্যা গীতৰ ওপৰত আৰু কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে আপোনালোকে কমেন্ট কৰিব পাৰে পৰীক্ষাত অহাৰ ভিতৰত এইখিনিৰ ভিতৰতে প্ৰশ্ন অহা দেখা যায় চৰ্যা গীতৰ আৰু চৰ্যাসমূহ আমাৰ সমীক্ষাত্মক ইতিবৃত্তত যিবিলাক উদাহৰণ আছে যে কোনে ৰচনা কৰিছিল সেই বিষয়ে মই যদি সম্ভৱ হয় পৰৱৰ্তী আমি ভিডিঅত লৈ অহাৰ চেষ্টা কৰিম তেতিয়া হলে আজিলৈ ইমানতে সামৰিছো সামৰাৰ আগতে আপোনালোকক মই আগতে ক'বলৈ পাহৰি গলো যে এটা কথা এই যে আমি ইয়াতে পাইছিলো যে প্ৰথমতে আমি পালো যে চৰ্যা গীতৰ এইখিনি যে আপোনালোকক আগতে মই ক'বলৈ ৰৈ গল এই কথাটো আপোনালোকে মনত ৰাখিব ইয়াতে যে আছে যে এই কথাটো যে কৈছিলো যে চাৰিখন পুথি সংযোগ কৰি চন এটা দিয়া আছিল 1916 চনত আৰু এইটো আমাৰ পুৰণি যিখন মানে এডিশন আছিল এই সমীক্ষাত্মক ইতিবৃত্তত তাত 1916 বুলিয়ে উল্লেখ আছিল কিন্তু নতুন এডিশনত কিছুমানত দেখা পোৱা গৈছে যে 1926 চনত প্ৰকাশ কৰে বুলি কৈছিল এইটো কিন্তু শুদ্ধ নহয় যিমানখিনি তথ্য আমি জানিবলৈ পাইছো ইয়াৰ ওপৰত এইটো শুদ্ধ হৈছে ইয়াতে যি উল্লেখ কৰা আছে 1916 চনতে হাজাৰ বছৰৰ পুৰাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা নামৰ পুথিখন প্ৰকাশ পাইছিল বংগীয় সাহিত্য পৰিষদৰ দ্বাৰা এই চনটো কিন্তু কিতাপত অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তৰ যেটো নতুন এডিশন আছে তাত আছে 1926 চন বুলি গতিকে সেই কথাটো আপোনালোকে মনত ৰাখিব যে 1926 নহয় 16 বুলিহে আমি পঢ়ি আহিছো গতিকে এই কথাটো মনত ৰাখিব পৰীক্ষা হলত যদি আহে তেতিয়া হলে আপোনালোকে 1916 চনটো দিয়াটোৱে বেছি যুক্তিসংগত হ'ব গতিকে সেই কথাটো মনত ৰাখিব তেনেহলে আজিলৈ ইয়াতে সামৰিছো ভিডিওটোৰ পৰা যদি আপোনালোকে অলপ হলেও কিবা উপকৃত হ'ব পাৰিছে বুলি ভাবিছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ